আচলতে কি হয়, এই বঁটা প্ৰদান কৰিব পাই আমি শ্ৰী আমগুৰি বান্ধৱী ধন্য হৈছোঁ আৰু তেখেতে আমাৰ এই বঁটা গ্ৰহণ কৰাৰ কাৰণে তেখেতক আমি কৃতজ্ঞতা জনাইছোঁ। আজি এই বঁটা প্ৰদান অনুষ্ঠানত চাৰিঙৰ আজি যিটো ৰাজহুৱা ভৱন, এইটো শিৱকান্ত দুৱাৰা ৰাজহুৱা ভৱন, এই ৰাজহুৱা ভৱনত যিমানখিনি মানুহ আচলতে তেখেতৰ প্ৰতি আস্থা আৰু আমাৰ প্ৰতি যি বিশ্বাসৰ কাৰণে যিসকল মানুহ আহিছে, আজি প্ৰায় 200-300 মানুহ হ'ব আজি, নহয় জানো? গতিকে এইটোৱে প্ৰমাণ কৰে যে তেখেতৰ প্ৰতি ইয়াত মানুহৰ তেখেতৰ প্ৰতি যিটো মৰম, যিটো শ্ৰদ্ধা, যিটো আন্তৰিকতা আছে আৰু আমাৰ এই আমগুৰি বান্ধৱী অনুষ্ঠানটোৰ প্ৰতি মানুহে গম পাইছে আজি আৰু তেওঁলোকেও বুজি পাইছে যে আচলতে আমি কি কাৰণে, কি এটা উদ্দেশ্য আগত ৰাখি আমি লগ লাগিছোঁ আৰু এই কথাখিনি আমি লাহে লাহে প্ৰচাৰ আমাৰ হৈছে আৰু আমাৰ এই বঁটাটো এই বছৰ আমি তৃতীয়বাৰৰ কাৰণে দিছোঁ। প্ৰথমবাৰ আমি দিছিলোঁ জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ, তেখেত এগৰাকী সংস্কৃত পণ্ডিত, লগতে লোক সংস্কৃতি সাধক আছিল। আৰু তাৰ পিছৰ বছৰত আমি দিছোঁ দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, তেখেত এগৰাকী ত্যাগবীৰ হৰেণ ভূঞা ছাৰক। আৰু এই বছৰ আমি আমাৰ যিটো নিৰ্বাচন গোট আছে, নিৰ্বাচন কৰাৰ যিটো গোট আছে, এই গোটটোৱে আমাৰ তুৱাৰাম খনিকৰ ছাৰক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে আৰু আমি এই বঁটা গ্ৰহণ কৰাৰ কাৰণে তেখেতক যেতিয়া আমি অনুৰোধ জনাইছিলোঁ আৰু খুব আন্তৰিকতাৰে তেখেতে এই বঁটা গ্ৰহণ কৰিলে আৰু আজিৰ দিনটোত তেখেতলোকৰ পৰিয়ালৰ প্ৰতিগৰাকী ইয়াত উপস্থিত হৈছেহি। তেওঁলোকৰ পৰিয়ালৰ যিজন তেওঁ মানে নাতিনীয়েক, তেওঁ আমেৰিকাৰ পৰা আহিছে। কিন্তু আমাৰ ভাল লাগিলে কথাটো যে বঁটাটোৰ গুৰুত্বটো সকলোৱে বুজিছে। এই বঁটাটো আচলতে কি হয়, অকল ৰঙামুৱা বীৰ নহয়, ৰঙামুৱা বীৰৰ নামৰ এটা আদৰ্শ, এই আদৰ্শটোক আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। আমাৰ কথাটো এইটোৱেই। এইটো প্ৰক্ৰিয়া, এইটো প্ৰশংসনীয় প্ৰক্ৰিয়া আৰু এইটো আচলতে আমাক দিয়াতকৈ আমাতকৈ উপযুক্ত লোকক দিলে বেছি খাপ খালেহেঁতেন। তথাপিতো যিহেতু আমি বাছনিত উঠিলোঁ, আমি এইটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছোঁ। মই মোৰ বক্তৃতাত কৈছোঁ যে মূল বস্তুটো হ'ল ঘৰখন সংস্কাৰী হ'ব লাগিব আৰু সেই সংস্কাৰী ঘৰৰ পৰা সংস্কাৰী মানুহ ওলালে সমাজখন সংস্কাৰী হ'ব আৰু সমাজখন সংস্কাৰী হ'লেহে আচলতে সমাজখন ভাল হ'ব। নহ'লে নতুন প্ৰজন্ম এফালে থাকিব, জ্যেষ্ঠসকলে এফালে থাকিব, কাৰো লগত কাৰো সম্পৰ্ক নঘটিব। নঘটাৰ ফলত যাৰ যি ইচ্ছা কৰিব পৰা হৈ যাব, যাৰ যি ক'বলৈ মন যায় ক'ব পৰা হৈ যাব। গতিকে সমাজখনৰ যিটো কাঠামো, সেই কাঠামোটো ভাঙি যাব। অসমৰ যি জাতীয় সংস্কৃতি আৰু জাতীয় পৰম্পৰা কথা, কাৰণ যিটো অভিলেখ সৃষ্টি কৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হ'ল, জাতীয় সংস্কৃতিৰ প্ৰতি যিটো বিভিন্ন ধৰণৰ, মই বক্তৃতাত কৈছোঁ, যিটো ফিউচন ঘটিছে, ফলত সংস্কৃতিৰ যিটো প্ৰকৃত স্বৰূপ, এই স্বৰূপটো নাইকিয়া হৈ গৈ আছে আৰু অধিক ফিউচন ঘটিবলৈ যদি দিয়া যায়, তেতিয়াহ'লে সংস্কৃতিটো আচলতে যিটো ৰূপত আমি পাবলৈ বিচাৰোঁ, সেইটো ৰূপত সংস্কৃতি আমি নাপামগৈ।